আৰু আজিৰ পৰাই পুনৰবাৰ যেটো ফাৰ্ষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া এই মুহূৰ্তত অধিবক্তাৰ কিছু ভাষ্য আহি আছে আমি শুনাই ল'ব বিচাৰিছো সন্দীপন গাৰ্গৰ আজি হয় আপোনাৰ সন্দীপন গাৰ্গে আপোনাৰ ইয়া যেটো মানে ডিসচাৰ্জ যেতিয়া ডিসচাৰ্জৰ পেটিশন ফাইল কৰিছিল এটো খাৰিজ কৰি কোৰ্টে চাৰ্জটো ফ্ৰেম কৰিলে তো সেই চাৰ্জৰ ফ্ৰেমটো যেটো ফ্ৰেম কৰিছিল সেইটো অৰ্ডাৰ তেখেতে চেলেঞ্জ কৰি মানে কোৱাচিঙত গৈছে আল্টিমেটলি তেখেতৰ মতে এফআইআৰখন যিখন এফআইআৰ আছে এফআইআৰ কোৱাচিং এণ্ড গোটেই হোল চাৰ্জটো কোৱাচ কৰিব লাগে তাৰ কাৰণে তেখেতে হাইকোৰ্টত এটা পেটিশন ক্ৰিমিনেল পেটিশন ফাইল কৰিছে আৰু সিদ্ধাৰ্থ শৰ্মা এটা ৰিভিজন পেটিশন ফাইল আছিল দুয়োটা কেছ অনাৰেবল জাষ্টিছ আপোনাৰ কোৰ্ট নম্বৰ 13 আপোনাৰ খাউন বাইদেউ ফাৰ্মৰ তাতে আছিলে আৰু যেটো ৰিভিজন পেটিশন ফাইল কৰিছে সিদ্ধাৰ্থৰ সেই ৰিভিজন পেটিশনৰ যেটো এই তেখেতক মানে চাৰ্জটো ফ্ৰেম কৰা হ'ল সেই ফ্ৰেমটো কৰা চাৰ্জৰ অৰ্ডাৰটোক চেলেঞ্জ কৰি ৰিভিজন পেটিশনটো তেখেতে ফাইল কৰিছে তো পৰৱৰ্তী ডেট দিয়া হ'ল এইটো আপোনাৰ এটা মঙ্গলবাৰ দিছে আৰু এটা নেক্সট 21 চাগে দিলে 21 টো আপোনাৰ সন্দীপন গাৰ্গৰ সন্দীপন গাৰ্গ এটা দিছে আৰু এটা আপোনাৰ নেক্সট হিয়াৰিং মঙ্গলবাৰে এটা হিয়াৰিং দিছে গতিকে আজি তেখেতসকলৰ পৰা ক'লে নেক্সট ডে আপোনাৰ আমাৰ ৰিপ্লাই আৰু অবজেকশ্যনটো নেক্সট ডে দিয়া হ'ব আপোনাৰ মঙ্গলবাৰে দিছে মানে সিদ্ধাৰ্থ আপোনাৰ মঙ্গলবাৰে দিলে আপোনাৰ সন্দীপনটো আৰু এটা দিছে 21 দিছে এটা নেক্সট ডে এটা নেক্সট ডে দিছে গতিকে শ্যামকান্ত মহন্ত আৰু শেখৰ গোস্বামী এইখিনি হৈ গ'ল সিদ্ধাৰ্থ শৰ্মা উকিলে সুধি আছিলে শেষত কিবা এটা টেকনিকেল ইছ্যু হ'ল গতিকে মই কালি ৰাতিপুৱা আকৌ আহিব লাগিব আৰু হয়তো সন্দীপন গাৰ্গৰ উকিলেও কাইলৈ ক্ৰছ কুৱেশ্যন কৰিব মোৰ পিছত পামি আকৌ মানে মামনৰ আকৌ হ'ব কাইলৈ কাইলৈ ৰাতিপুৱাই গম পাম এতিয়া আজিতো আমিতো কনফিডেণ্টেই আৰু আমাক যিখিনি কথা সুধিছে আমি যিখিনি কথা যিহেতু ক্ল'জ বেছি আছিলোঁ দাদাৰ যিখিনি কথা আমি জানো সেইখিনি কথা আমি গোটেইখিনি কৈছোঁ কোৰ্টক যিখিনি সুধিছে এতিয়া কাইলৈলৈকে চাওঁ কাইলৈ কি কয় আৰু কি সোধে নাই অসমৰখিনিয়ে সুধিছে আৰু সিদ্ধাৰ্থ দিল্লীৰ পৰা তেখেতেও সুধিছে দিল্লীৰ পৰা সেইকাৰণে আমাৰ লাষ্টত টেকনিকেল ইছ্যু এটা হ'ল সেইকাৰণে আমি আজি কমপ্লিট কৰিব নোৱাৰিলোঁ ঠিক আছে